পশ্চিম দৰঙৰ শালিকাজাৰ তফাজুল আলী আৰু পৰিয়ালে সংবাদ মাধ্যমযোগে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া শালিকাজাৰ ১ নম্বৰ জামে মছজিদ পৰিচালনা সমিতিৰ। পশ্চিম দৰঙৰ শালিকাজাৰ তফাজুল আলী আৰু তেওঁৰ পৰিয়ালক সমাজে এঘৰীয়া কৰাক লৈ সৃষ্টি হৈছে অভিযোগ প্ৰতি অভিযোগৰ। তফাজুল আলীৰ অভিযোগক নস্যাৎ কৰিছে শালিকাজাৰ ১ নম্বৰ জামে মছজিদ সমিতি আৰু ৰাইজে। সুৰা সেৱন কৰি সামাজিক শৃংখলা বিনষ্ট কৰা অভিযোগৰ বাবেই তফাজুল আলীৰ পৰা ৰাইজ আঁতৰি থকাৰ দাবী মছজিদ সমিতিৰ। ভুৱা আৰু বোকাত মিছা কথাৰে ৰাইজক বদনামী কৰাৰ অপচেষ্টা কৰাৰ অভিযোগ তফাজুল আলীৰ বিৰুদ্ধে। ৰাইজে সামাজিক শৃংখলা ভংগ কৰাৰ অভিযোগ তুলিছে তফাজুল আলীৰ বিৰুদ্ধে। আনহাতে তফাজুল আৰু তেওঁৰ পৰিয়ালে ৰাইজৰ ওপৰত মিছা অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হোৱাৰ লগতে সংবাদ মাধ্যমযোগেও ভিত্তিহীন অভিযোগ প্ৰকাশ কৰাক অসন্তুষ্ট হৈ পৰিছে শালিকাজাৰ ১ নম্বৰ জামে মছজিদ পৰিচালনা সমিতি আৰু ৰাইজ। মুঠতে অভিযোগ প্ৰতি অভিযোগেৰে এক প্ৰকাৰৰ বিষয়টো জটিল হৈ পৰিছে। নিউজ ডেস্ক AIN লাইভ। যোৱা ২০/৬/২০২৬ তাৰিখ আমি নিউজত পাওঁ যে আপোনাৰ মঙলদৈ কোৰ্টৰ সন্মুখত দুজনমান এডভোকেট লগত লৈ আমাৰ গাঁৱৰে শালিকাজাৰ ১ নং মছজিদ মহলাৰ আপোনাৰ অন্তৰ্গত তফাজুল আলী আৰু তেওঁৰ বাইক ৰছিদা বেগমে আমাৰ মছজিদ পৰিচালনা সমিতিৰ এগেইনষ্টত এটা নিউজ পৰিৱেশন কৰিছে। নিউজটোত আপোনালোকে নিশ্চয় গমে পাইছে যে আপোনাৰ শালিকাজাৰ মছজিদ পৰিচালনা সমিতিয়ে তেওঁক হেনটো মানে কি মদ খোৱাৰ কাৰণে এলাগি কৰি থৈ দিছোঁ, মানে কি এঘৰীয়া কৰি থৈ দিছোঁ। আচলতে তেনেকুৱা কথা নহয়। আমি আজি প্ৰায় ১০ বছৰ ধৰি আমি শালিকাজাৰ ১ নং মছজিদ পৰিচালনা সমিতি মদ, ভাং, ড্ৰাগছ আৰু যি আমাৰ সচৰাচৰ চলি আছে লাভ জিহাদ সম্পৰ্কে এই ক্ষেত্ৰত আমি সম্পূৰ্ণ সজাগতা অৱলম্বন কৰি আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে পদক্ষেপ লৈছোঁ যে ভৱিষ্যত মানে পিছৰ জেনেৰেশ্যন এইবিলাক পদক্ষেপ কমি যায়। তাৰ কাৰণে মদাহীৰ সংখ্যা বেছি হৈ থকাৰ কাৰণে আচলতে আমাৰ গাঁৱত এটা গৌৰৱৰ বিষয়, ড্ৰাগছৰ এতিয়ালৈকে ড্ৰাগছ আসক্ত ব্যক্তি পোৱা নাই আমি, কিন্তু মদৰ ক্ষেত্ৰত আমি ২-৪ ব্যক্তি পাওঁ। আৰু এই মদ খোৱা ব্যক্তিৰ ক্ষেত্ৰত আমি ৰাজহুৱাভাৱে কিছুমান পদক্ষেপ লৈছোঁ। আমি প্ৰস্তাৱ লৈছোঁ যে মদ খালে আমাক ২০,০০০ টকা জৰিমনা আৰু আপোনাৰ ২০,০০০ টকা জৰিমনা যদিও আমি ব্যৱস্থা কৰিছোঁ, যিমান টান কৰিছোঁ সিমান ঢিলা কৰি ৰাখিছোঁ। এক চাইডে আমি তেওঁ যদি মদ খোৱাটো সচৰাচৰ মানে স্বীকাৰ কৰে, তেওঁ কোন চিধাই স্বীকাৰ কৰে, স্বীকাৰ কৰিলে আমি তেওঁক ২০,০০০ টকাৰ পৰিৱৰ্তে সেই সম্পূৰ্ণ দোষমুক্ত ঘোষণা কৰি আমাৰ ৰাইজৰ এটিম ফাণ্ডৰ ফালৰ পৰা আমি ৫,০০০ টকা তেওঁক সহায় কৰোঁ, তেওঁক জামাতত যাবৰ কাৰণে। তেওঁ কিন্তু ৪০ দিনত জামাতত যাম বুলি আমাৰ ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। প্ৰতিশ্ৰুতিবদ্ধ হ'লে আমি ৰাইজৰ ফালৰ পৰা আমি ৫,০০০ টকা এটা সহায় কৰোঁ। কিন্তু দুখৰ বিষয়, যোৱা ২০২৫ চনৰ মে' মাহৰ ৪ তাৰিখ তফাজুল আলী আৰু আমাৰ গাঁৱৰে এজন দুটামান ডেকা ল'ৰা ৰাহুল আলীয়ে আপোনাৰ যি বালিকুচি বজাৰৰ ওচৰৰ পথাৰৰ মাজত পাথৰিঘাট থানাৰ IC কি তেখেতৰ নাম আপোনাৰ দীপজ্যোতি দাস ছাৰক আপোনাৰ তেওঁলোকে ৰাস্তাত বাইকেৰে আগুৰি ধৰি নানান ধৰণৰ অকথ্য গালি গালাজ আৰু বিভিন্ন ধৰণৰ মানে কি বেয়া পৰিৱেশ সৃষ্টি কৰে। ফলত নেক্সট ডে আপোনাৰ পাথৰিঘাট থানাৰ IC দীপজ্যোতি দাস ছাৰ আৰু আপোনাৰ বুঢ়া আৰক্ষী থানাৰ সেই সময়ৰ OC লগত লৈ আমাৰ গাঁৱত অভিযান চলায় আৰু ৰাহুল আলীক কৰায়ত্ব কৰে আৰু তফাজুল আলী পলাই থাকে। তেনে অৱস্থাত ৰাহুল আলীক থানাত নি তেখেতসকলে যি কৰণীয় কাম কৰি তেখেতসকলৰ আপোনাৰ ৰাহুল আলীৰ ভাল হ'ম বুলি প্ৰতিশ্ৰুতি দিয়াত আহে। তাৰপিছতো আমি ৰাহুল আলীক আমাৰ সমাজৰ ফালৰ পৰা বান্ধোন যিহেতু আমাৰ আছে যে আপোনাৰ হয় ২০,০০০ টকা তেওঁ দিব লাগিব, নহ'লে তেওঁ ভাল হ'ব লাগিব। ভাল হোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আমাৰ ৰাইজৰ ফালে ৫,০০০ টকা সহায় কৰি তেওঁক ৪০ দিনীয়া জামাতত পঠাওঁ আৰু তেওঁ সেইমতে শুদ্ধি হৈ আহি আজিলৈকে ভালে আছে। কিন্তু তফাজুল আলী সেই ভাজে আমাৰ মদ খোৱাৰ ব্যৱস্থাটোত মানে যি আঁচনি আমাৰ পৰে, আমি মদ খোৱা ব্যক্তিৰ পৰা আমি সমাজ কি হওঁ বিৰত থাকোঁ। তেনে দোষী ব্যক্তি চিনাক্ত হ'লে মদ খোৱা ব্যক্তিৰ পৰা বিৰত থাকোঁ। কোনোবাই মদ খাইছে আমাৰ কোনো কথা নাই, যদি তেওঁ শৃংখলাবদ্ধভাৱে আপোনাৰ গম নোপোৱাকৈ খাই আছে আমি তাক বিচাৰি নুফুৰোঁ। কিন্তু যিজন ব্যক্তি 100% চিয়'ৰ প্ৰমাণ সহিতে ধৰা পৰে, মানে মৰা গৰু দাঙি আনিব লগা হয় বা সমাজত উচ্ছৃংখল পৰিৱেশ কৰে, তেনে ব্যক্তিক আমি 100% চিয়'ৰ হোৱা ব্যক্তিক আমি পোনছেদে হয় ২০,০০০ টকা জৰিমনা দিব লাগিব, নহ'লে ৰাইজৰ ওচৰত শৰণাপন্ন হ'ব লাগিব যে মই মদ নাখাওঁ, মই ভাল হ'ম ৰাইজ। কিন্তু তেওঁ সেইটো ব্যৱস্থা নকৰি আজি ১ বছৰ ধৰি মনে মনে বহি থাকে আৰু তেখেতে যিটো নিউজ কৰিছে সেই নিউজত এটা আচলতে ভুল বাৰ্তা মানে কি পৰিৱেশন হৈছে যে আমি সমাজে হেনে তেওঁক গাঁৱৰ পৰা ওলাই যাব দিছোঁ। এই কথাটো কৈছে স্বয়ং এজন এডভোকেট, সন্মানীয় এডভোকেটজনক আমি আচলতে গাঁৱৰ পৰা খুব দুখ পাইছোঁ। তেখেতৰ যিটো বক্তব্য আছে, তেখেতৰ বক্তব্যত আমি খুব দুখ পাইছোঁ গাঁওবাসী ৰাইজে। আমি তেনেকুৱা ব্যৱস্থা কৰা নাছিলোঁ। আচলতে তেওঁ টংলাৰ উদাহৰণ দিছে, তেওঁ গাঁৱৰ পৰা আমি এঘৰীয়া কৰাই নহয়, মানে কি গাঁৱৰ পৰা ওলাই যাব দিছোঁ, তেওঁ মানে কি আপোনাৰ ঘৰ জুই লগাই দিম বুলি কৈছোঁ। আচলতে এইটো বোকাত মিছা কথা কৈছে। সেই মিছা কথাটোৰ আপোনাৰ যিটো সঁচা কথা আমি সমূহ অসমবাসী ৰাইজক প্ৰতিপন্ন কৰিবৰ কাৰণে আচলতে আমি আপোনালোকক আজি ইয়াত আমন্ত্ৰণ জনাইছোঁ মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা যে এইটো সম্পূৰ্ণ মিছা। আৰু এটা কথা কৈছে তফাজুল আলী, এটা কিন্তু সঁচা কথা কৈছে যে দীপজ্যোতি ছাৰক যিটো আপোনাৰ ৰাস্তাত আগুৰি ধৰিছে, তেখেতে মানে চিনি নাপায়, চিভিলত মানে কি আগুৰি ধৰিছিল বুলি কৈছে। আচলতে চিভিল ড্ৰেছত থাকাই হওক বা কিবাই হওক, গাড়ী এখন যাই থাকিব দিব লাগে। তেওঁ আগুৰি ধৰাৰ কাৰণ সেই পৰিপ্ৰেক্ষিতত তেওঁ আচলতে আমি সমাজৰ পৰা তেওঁ আপোনাৰ দূৰত আছে, আমিও তেওঁৰ পৰা আমি দূৰত আছোঁ। আমি যি ২০,০০০ টকা জৰিমনা নিদিয়ালৈকে তেওঁ আমাক শুদ্ধ হ'ব নোৱাৰে আৰু তেখেতে ২০,০০০ টকা নিদিলেও আমাৰ আপত্তি নাই, তেওঁ সমাজৰ ওচৰত স্বীকাৰ কৰিব লাগিব।
আৰু সেই ক্ষেত্ৰত আমি তফাজুল আলীয়ে আপোনাৰ মোক অলপতে আপোনাৰ 10/4/2026 তাৰিখে মোক মৃত্যুৰ ভাবুকি দিছিলে আপোনাৰ মাৰিম ধৰিম কিবা শ্বুট কৰিম গাইব কৰি দিম এনেকুৱা কথা কোৱাৰ কাৰণে ৰাইজে 104জন ব্যক্তিৰ স্বাক্ষৰিত এখন প্ৰতিবেদন দি আমি বুঢ়া আৰক্ষী থানাত আমাৰ এটা কেছ দিছিলোঁ সেই কেছটোতো তেখেতে উঠাই নিছে আৰু তেখেতক থানাৰ সন্মুখত অচি ছাৰৰ সন্মুখত আমি কৈছোঁ যে এওঁ ভাল হ'ব লাগে ভাল হ'লে আমি জামাতত পঠাম তেওঁ ভাল হ'ব লাগে আমাৰ 20,000 টকা এটা আমাৰ ওচৰ উদ্দেশ্য নহয় আমি এই টকাৰে কি কৰিম আমাৰ এই টকা কোনো ধৰণৰ আপোনাৰ মছজিদত এটা শিলগুটিও আমি নিকিনিম এই টকাৰে আমি সম্পূৰ্ণ গৰীব মিস্কিনক বেমাৰ আজাৰ হ'লে সহায় কৰোঁ পঢ়া শুনা ল'ৰা ছোৱালীক সহায় কৰোঁ গতিকে এনে ক্ষেত্ৰত আপোনাৰ যিটো বাতৰি পৰিৱেশন হৈছে সেই বাতৰি পৰিৱেশন হোৱাৰ কাৰণে আমি সমূহ খালিকাজাৰ 1 নং মছজিদৰ যি 250টা পৰিয়াল আছে আচলতে আমি খুব দুখ পাইছোঁ আচলতে এনেকুৱা বাতৰি পৰিৱেশন কৰাৰ আগতে তেওঁ সমাজত শুদ্ধ হ'ব লাগিছিল ধন্যবাদ তফাজুল আলী যিটো অভিযোগ দিছে যে তেওঁক আমি এঘৰীয়া কৰিছোঁ আচলতে এঘৰীয়া কৰা নাই তেওঁ মদ খাই সমাজত বিশৃংখলা সৃষ্টি কৰিব পাৰে বা কৰিছে এনেকুৱা ভাবিহে তেওঁ সংশোধন হোৱাৰ কাৰণে আমাৰ ৰাইজে আগৰ পৰাই এনে নিয়ম এটা পালন কৰি আহিছে আৰু এওঁৰ লগতে থকা ৰাহুল আলী নামৰ ল'ৰাজনকো আমি এই ক্ষেত্ৰত সহায় কৰি তেওঁক জামাতাত পঠিয়ালোঁ তেওঁ শুদ্ধ হৈ আহিল আৰু লগতে তেওঁৰ লগতে থকা তফাজুল আলীয়ে পুলিচৰ ভয়ত কিছুদিন পলাই থাকিল তাৰপিছত আহি তেওঁ মানে বাৰে বাৰে আমাৰ সমাজত এটা প্ৰশ্ন কৰে মোক কিয় আলাগ কৰি ৰাখিছে বা আঁতৰাই ৰাখিছে এনেকুৱা কথা কয় আচলতে আমি আঁতৰাই ৰখা নাই আমাৰ সমাজখনহে তেওঁৰ পৰা বিৰত আছোঁ আমাৰ উদ্দেশ্যটো হ'ল মানুহক সংশোধন কৰিব লাগে তেওঁক আমি সংশোধন কৰাৰ উদ্দেশ্যে আমি সমাজখন আঁতৰি আছিলোঁ তেওঁ যদি ৰাইজৰ ওচৰত আহি ক্ষমা বিচাৰিলে হয় ভুল স্বীকাৰ কৰি তেতিয়াহ'লে হয়তো আমাৰ সমাজে ক্ষমা কৰি দি তেওঁকো ভাল ৰাস্তাত লৈ গৈ জামাতত পঠিয়াই দি সংশোধন কৰি ল'লেহেঁতেন যেনেকৈ আজি ৰাহুল আলীক আমি সংশোধন কৰি লৈছোঁ মানে তাৰমানে তেওঁৰ মদ খোৱা লৈ মদ খুৱাই মানে আমাৰ এই অচি ছাৰক যিটো অত্যাচাৰ কৰিলে সেই লৈ আমি বিচাৰ খোচাৰ কৰিছিলোঁ থানাত গৈ গতিকে সেই ক্ষেত্ৰত সেইটোৱে নহয় তেওঁৰ তাৰমানে আমি ৰাইজে কোনো ক্ষেত্ৰত মানব নোৱাৰোঁ কথা হৈছে কি তেওঁ আমাৰ সমাজৰ বহুখিনি বিৰোধিতা কাম কৰে কাৰণ কিয় এই বয়সলৈ তেওঁৰ বৰ্তমানলৈ 4টা কন্যা হ'ল মাইকী হ'ল গতিকে আমাৰ মুছলিম সমাজত আচলতে এজনীক মাৰধৰ কৰি খেদি দি সেইবিলাক আমি সহ্য কৰিব নোৱাৰোঁ আৰু তেওঁক একো কৰিবও নোৱাৰোঁ আমি ৰাইজে কি কৰিম তেওঁৰ টকা ঘৰ ভাঙি আমি উঠাই দিব নোৱাৰোঁ আৰু তেওঁৰ ঘৰ জ্বলাই দিয়াটো এইটো একদম সম্পূৰ্ণ মিছা কথা কৈছে গতিকে আমি উপায়বিহীন হৈ আমি ৰাইজে বিৰত আছোঁ তেওঁৰ পৰা ওপৰত কামটো কৰিব নালাগিছিল ৰাইজে ৰজা বুলি ক'ব পাৰি ৰাইজ নহ'লে একো কামেই নহয় গতিকে সেই ৰাইজৰ লগত মই বিৰোধিতা কৰি মই জয় হোৱাটো মোৰ ফালৰ পৰা কৈছোঁ অসম্ভৱ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996